এটা কোৱা ভাৰতৰ বোলে ৰাজধানী এদিনৰ কাৰণে বেলেগখন চহৰত পতা হৈছিল হয় নেকি বাৰু কথাটো কথাটো হয় 1858 চনত এই কামটো কৰা হৈছিল আৰু এদিনৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজধানী কৰা হৈছিল এলাহাবাদ চহৰক আজিকালি আকৌ এলাহাবাদক প্ৰয়াগৰাজ বুলি জনা যায় গম পাইছানে মাত্ৰ এদিনৰ কাৰণে ভাৰতৰ কেপিটেল দিল্লীত নাছিল বা কলকাতাত নাছিল মাত্ৰ এদিনৰ কাৰণে ভাৰতৰ ৰাজধানী পতা হৈছিল এলাহাবাদত উত্তৰ প্ৰদেশৰ গম পাইছা আচলতে ঘটনাটো এনেকুৱা হৈছিল 1857 চনত যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহ শেষ হোৱাৰ পিছত ভাৰতবৰ্ষৰ শাসন পোনপটীয়াকৈ ব্ৰিটিছ ৰাজ পৰিয়ালৰ হাতলৈ গৈছিল ব্ৰিটিছ ক্ৰাউন বুলি কোৱা হয় গম পাইছেনে আৰু সেইবাবে 1858 চনত এদিনৰ বাবে ভাৰতৰ ৰাজধানী এলাহাবাদত পতা হৈছিল আৰু পৰৱৰ্তী সময়ত ভাৰতৰ ৰাজধানী দিল্লীলৈ লৈ অহা হৈছিল Thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.